এতিয়া কথা হৈছে সেই বাংলাদেশী কালপ্ৰিতটোক চিৰা আৰু বিড়ি খোৱা সেই বাংলাদেশী কালপ্ৰিতটোক এৰেষ্ট কৰিব লাগিব আৰু লাগিব। চিৰা আৰু বিড়ি খাই অসমীয়া জাতিক হুংকাৰ দিবলৈ অহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাই প্ৰতি উচ্ছেদ চলাব লাগিব আৰু লাগিব। সাংস্কৃতিক চহৰ গোলাঘাটত ক্ষমা কৰিব যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামি দাদাগিৰি কোনোবাই সহ্য কৰিবনে? কোনোবাই সহ্য কৰিবনে? সেইকাৰণে আমি কৈছো আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব আৰু অসম চৰকাৰক সুধিছো আপোনালোকে বাংলাদেশীলে ভয় কৰে নি? আপোনালোকে যদি বাংলাদেশীলে ভয় কৰে প্ৰেছ মিট দি কৈ দিয়ক আমি ভয় কৰো, তেতিয়া লাচিত সেনাই দায়িত্ব ল'ব আৰু ল'ব। আমাৰ এইটো সাহস আছে। আজি যোৰহাটৰ প্ৰত্যেক মানুহক ধন্যবাদ জনাইছো। লাচিত সেনাৰ সদস্য নোহোৱা যিখিনি মানুহ ওলাই আহিছে, যিসকল মহিলা ওলাই আহিছে, আমি ধন্যবাদ জনাইছো। আৰু এই চৰকাৰক আমি কৈ দিওঁ হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ নিয়ম নহয় আৰু নিয়ম নহয়। এতিয়া এই যাত্ৰা হ'ব যোৰহাটৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। এই যাত্ৰা হ'ব বাংলাদেশীৰ গুণ্ডামিৰ বিৰুদ্ধে। এই যাত্ৰা হ'ব অসম নামৰ মাজনী বচোৱাৰ যাত্ৰা, ৰক্ষা কৰাৰ এক যাত্ৰা। আমি দেখো জয় আই অসম, এই জয় আই অসমৰ মাজত থকা আইজনীক বচোৱাৰ যাত্ৰা। সেইকাৰণে আজি প্ৰবল বাধাক নেওচি ইমান মানুহ ওলাই অহাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু পুনৰবাৰ কৈ দিছো বাংলাদেশীৰ গুণ্ডামি যোৰহাটত চলিব দিয়া নহ'ব, কোনো কাৰণত নহ'ব। এতিয়া বৰ বেছি দীঘলীয়া নহয়। এতিয়া কথা হৈছে সেই বাংলাদেশী কালপ্ৰিতটোক চিৰা আৰু বিড়ি খোৱা সেই বাংলাদেশী কালপ্ৰিতটোক এৰেষ্ট কৰিব লাগিব আৰু লাগিব। চিৰা আৰু বিড়ি খাই অসমীয়া জাতিক হুংকাৰ দিবলৈ অহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাই প্ৰতি উচ্ছেদ চলাব লাগিব আৰু লাগিব। সাংস্কৃতিক চহৰ গোলাঘাটত ক্ষমা কৰিব যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামি দাদাগিৰি কোনোবাই সহ্য কৰিবনে? কোনোবাই সহ্য কৰিবনে? সেইকাৰণে আমি কৈছো আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব আৰু অসম চৰকাৰক সুধিছো আপোনালোকে বাংলাদেশীলে ভয় কৰে নি? আপোনালোকে যদি বাংলাদেশীলে ভয় কৰে প্ৰেছ মিট দি কৈ দিয়ক আমি ভয় কৰো, তেতিয়া লাচিত সেনাই দায়িত্ব ল'ব আৰু ল'ব। আমাৰ এইটো সাহস আছে। আজি যোৰহাটৰ প্ৰত্যেক মানুহক ধন্যবাদ জনাইছো। লাচিত সেনাৰ সদস্য নোহোৱা যিখিনি মানুহ ওলাই আহিছে, যিসকল মহিলা ওলাই আহিছে, আমি ধন্যবাদ জনাইছো। আৰু এই চৰকাৰক আমি কৈ দিওঁ হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ নিয়ম নহয় আৰু নিয়ম নহয়। এতিয়া এই যাত্ৰা হ'ব যোৰহাটৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। এই যাত্ৰা হ'ব বাংলাদেশীৰ গুণ্ডামিৰ বিৰুদ্ধে। এই যাত্ৰা হ'ব অসম নামৰ মাজনী বচোৱাৰ যাত্ৰা, ৰক্ষা কৰাৰ এক যাত্ৰা। আমি দেখো জয় আই অসম, এই জয় আই অসমৰ মাজত থকা আইজনীক বচোৱাৰ যাত্ৰা। সেইকাৰণে আজি প্ৰবল বাধাক নেওচি ইমান মানুহ ওলাই অহাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু পুনৰবাৰ কৈ দিছো বাংলাদেশীৰ গুণ্ডামি যোৰহাটত চলিব দিয়া নহ'ব, কোনো কাৰণত নহ'ব। এতিয়া বৰ বেছি